নমস্কাৰ মই নয়নমণি আজি ৰিবন এমব্ৰইডাৰী ভিডিঅ' এটা লৈ আহিছোঁ এয়া লৈছোঁ মই হাফ ইঞ্চি ৰিবন আৰু হাফ ইঞ্চি ৰিবনেৰে প্ৰথমে কেনেকৈ বেজিটোত আমি ৰিবনডাল ভৰাব লাগে সেইটো দেখাই দিওঁ গাঁঠিটো কেনেকৈ লগাব লাগে কেঁচিখনেৰে ৰিবনডাল অলপ কাটি ল'ব লাগিব তেৰাকৈ আৰু এনে ধৰণে বেজিটো ভৰাই ইয়াতে গাঁঠি লগাই ল'ব লাগিব এনে ধৰণে যেহেতু ৰিবনডাল পিছল থাকে ন উলাই যাব নোযোৱাকৈ এনেকৈ গাঁঠি লৈ ল'ব লাগে আৰু পিছফালৰ গাঁঠিটো দেখাই দিওঁ আৰু বহুতে সুধে ৰিবনৰ বেজিটো আমাৰ যেটো নৰ্মেল সিলাই কৰা বেজি হয় একে নেকি বুলি সুধে কিন্তু একে নহয় বেজিটো আপুনি ৰিবন পোৱা দোকানতে পাব ৰিবন এমব্ৰইডাৰী বেজি বুলি ক'লে দি দিব আৰু বহুতে এইটো কথাও সুধে হাফ ইঞ্চি ৰিবন আৰু তাতকৈ সৰু ৰিবনটোৰ বাবে বেজিটো বেলেগ বেলেগ থাকে নেকি বেলেগ নাথাকে এটা বেজিৰেই হৈ যায় হাফ ইঞ্চি ৰিবনটো অকমান ডাঙৰ থাকে যদিও তেনেকৈ ভৰালে ধুনীয়াকৈ হৈয়ে যায় আৰু একেবাৰে সিম্পল ডিজাইন এটা দেখাইছো এনেকুৱা ধৰণৰ ডিজাইন আগতেও মই বহুতবাৰ দেখাইছো আৰু আজি আকৌ এবাৰ দেখাই দিলো কাৰণ বহুতো নতুন নতুন দৰ্শক আহিছে মোৰ চেনেলত লগতে মোৰ ফেসবুক পেজত সেইভাবে আজি আকৌ এবাৰ দেখাই দিছো যেহেতু বহুতে মোক ক্লাস লোৱাৰ কথা কৈ থাকে মই যেহেতু ক্লাস ল'ব এতিয়া পঢ়া নাই অনলাইনে হওক বা অফলাইনে হওক মই ক্লাস ল'ব পৰা নাই সেইভাবে মই এনে ধৰণে আপোনালোকক দেখাব চেষ্টা কৰিছো ভিডিও আকাৰে যাতে আপোনালোকে ভিডিওত চাই ধুনীয়াকৈ শিকি ল'ব পাৰে আৰু ৰিবন এমব্ৰইডাৰী এইটো আটাইতকৈ সহজ ডিজাইন হয় ৰিবন এমব্ৰইডাৰীটো ডিজাইন বহুত কেইটা আছে মানে বহুত ধৰণৰ ডিজাইন আমি কৰিব পাৰো ৰিবনেৰে মই ভালে কেইটা ডিজাইন আপোনালোকক দেখাইছো আৰু এইটো একেবাৰে ইজি ডিজাইন আৰু সবতকৈ ইজি ডিজাইন এইটোৱে হয় আৰু ভিডিওত দেখুৱা ধৰণে কৰি গলে হল এইটো ৰাউন্ড টাইপ ডিজাইনটো যি সকলে ধৰক প্ৰথম কৰে হিকোতে অলপ টাইম লাগে একদম পাৰফেক্ট নহয় ৰাউন্ডটো কৰি লওতে পাৰফেক্ট নহয় আৰু কেনেকৈ ৰাউন্ডটো আঁকিব লাগে হেতু ভিডিও বাৰু মোৰ আগতে দিয়া আছে আপোনালোকে যিকোনো কন্টেনাৰৰ সাফৰ লৈ পেলাইও হেনেকৈ আঁকিব পাৰে আৰু যি সকলে ৰিবন এমব্ৰইডাৰী নাজানে তেওঁলোকৰ বাবেহে মই ভিডিওটো শেয়াৰ কৰিছো জনা সকলেতো জানে তেওঁলোকৰ বাবে শেয়াৰ কৰা নাই মই তেওঁলোকে স্কিপ কৰিব পাৰে কাৰণ বহুতে ক'ব ন আগৰ ডিজাইনবোৰ কিয় দেখায় সেইভাবে কৈছো যি সকলে নাজানে নতুনকৈ শিকিছে তেওঁলোকৰ বাবে ভিডিওটো শেয়াৰ কৰিছো কিবা অলপ হলেও যাতে তেওঁলোকে শিকিব পাৰে আৰু এনেকৈ ডিজাইনবোৰ মই আগতে ভাবি নলও মই আগতে ৰাউন্ড লৈ পেলাই ফুলটো বনাই লও তাৰ পিছত ডালপাতবোৰ ইয়াতে যি দিব বিচাৰো তেনেকৈ দি দিও আৰু আপোনালোকেও তেনেকৈ কৰিব পাৰে বহুতে মোক ৰিবন এমব্ৰইডাৰী ফুলৰ কপি বিচাৰে কিন্তু তেনেকুৱা ফুলৰ কপি মোৰ নাথাকে মোৰ প্ৰায়ভাগ ভিডিওত আপোনালোকে দেখিছে তেনেকুৱা ধৰণৰ কপি মই তাৰ মানে তেনেকুৱা ধৰণে আঁকি নলও আগতীয়াকে মই এনেকৈ ৰাউন্ড টাইপ ডিজাইন এটা বনাই লও প্ৰথমে ফুলটো কৰি লৈ তাৰ পিছত ডালপাতবোৰ যত যত প্ৰয়োজন হয় তেনে ধৰণে দি দিও আৰু এইটো লৈছো মই হাফ ইঞ্চিতকৈ সৰু যেটো কোৱাৰ্টাৰ ইঞ্চি ৰিবনটো মই মাজত যেটো ফ্ৰেঞ্চ নাট হয় যেটো মানে গুটি গুটি নিচিনাকৈ দিও হেতু দি দেখাই দিম অকমান আৰু এইখিনি বহুতে জানে আৰু যি সকলে নাজানে কিছুমানে কৈছে যে এইটো মই আগৰ ভিডিওত দেখাইছো যদিও মানে গুটিখিনি দিব জনা নাই যিখিনি ফ্ৰেঞ্চ নাইট বুলি কয় আৰু সেইভাবে আকৌ এবাৰ দেখাই দিছো আৰু ইজুৰ কাপোৰ অৰ্ডাৰ যেতিয়া কৰিছিলে মই ব্লাউজ পিচটো কৰা নাছিলো বাবে ব্লাউজ পিচটো কৰাৰ টাইমত ভিডিওটো কৰি পেলাই আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু ইজুৰৰ ডিজাইনটো বহুত বেছি হেভি হয় কাপোৰযোৰ আপোনালোকে দেখিছেই আকৌ এবাৰ মই হেখৰ ফালে দেখাই দিম কোনোবাই যদি অৰ্ডাৰ কৰিব বিচাৰে কাপোৰযোৰ মানে বহুত বেছি ধুনীয়া হয় অৰ্ডাৰ কৰিব বিচাৰিলে আপোনালোকে তেনেকৈ অৰ্ডাৰ কৰিব পাৰিব দেখাত বহুত হেভি লাগে ডিজাইনটো কিন্তু সোনকালেও হয় কাপোৰযোৰ তেনেকুৱাকৈ বনোৱা হৈছিল আৰু ইয়া ফুলটো প্ৰায় কমপ্লিট হৈ গল মাজৰখিনিও দিয়া হৈ গল চাওকচোন কিমান ধুনীয়া লাগিছে আৰু ইজুৰ সম্পূৰ্ণ কাপোৰযোৰ বুকৰ ডিজাইনটো হেভি কৈ দিয়া হৈছে বহুত বেছি হেভি কৈ আৰু ইয়াতে আচলত এনেকৈ ডাঙৰ ডাঙৰ ফুল দুটা আৰু মেখেলাখনো হেভি হৈছে ব্লাউজ পিচটো আপোনালোকে দেখিলে মই এটা ফুল কৰি দেখুৱালো কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব